নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত ডাম্পাৰৰ দৌৰাত্ম অতিষ্ঠ ৰাইজ ওলাই আহিল ডাম্পাৰৰ বিৰুদ্ধে পথ অৱৰোধ কৰিলে পুৰুষ মহিলা যুৱক যুৱতীয়ে নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটত ডাম্পাৰৰ দৌৰাত্ম পুৱাৰ পৰা নিশালৈ এটা পথত শ শ ডাম্পাৰ অতিষ্ঠ হৈ ৰাইজ ওলাই আহিল ডাম্পাৰৰ বিৰুদ্ধে ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালী কোনো যাব নোৱাৰা হৈছে ডাম্পাৰ ইমানেই উৎপাত আপোনাৰ বালি মানে প্ৰতিখন দোকানৰ পৰা আপুনি যদি কিবা এটা বজাৰ কৰে তাত অকল বালি ওচৰ কাষৰীয়া মানুহকেইঘৰত বালি দোকানত সকলোতে বালিয়ে ওলায় তো মানুহ থাকিব ন ল'ৰা ছোৱালী বেমাৰ তাৰপিছত ইটোৰ পিছত সিটো এক্সিডেণ্ট ডাম্পাৰৰ কাৰণে অকল তাকো বোলে লাহেকৈও নাযায় বোলে পানীও নিদিয়ে পানী চানী একোৱেই নিদিয়ে মাত্ৰ অকল মুঠতে পইচাৰ কাৰণে এইফালে পইচাকে দিব এইফালে সোমাব ইফালে সোমাব অকল তেওঁলোকৰ সেই তেনেকুৱাই এটাই হেৰি লৈছোঁ ডাম্পাৰ হয় পানী দিয়ক নহ'লে অনিৰ্দিষ্ট কালিলৈ বন্ধ কৰক কিমান নাম্বাৰ কিমান ওপৰত ডাম্পাৰ চলে বেছি চলে 300 ওপৰত 100-200 ওপৰত ডাম্পাৰ চলে আৰু বয়স্ক মানুহ ইয়াত মানে আপোনাৰ জড়িত হৈ থাকে কাৰণ নহ'লেতো এওঁলোক এনেকৈ চলিব নোৱাৰে না ওপৰত বোলে মাটিৰ ওপৰত কাপোৰ দি নিছে বালিৰ ওপৰত কাপোৰ দি মানে টিউপাল দি দিছে একোৱেই নকৰে উল্লেখযোগ্য যে যোৰহাটত ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে ওলাই আহিল পুৰুষ মহিলা যুৱক যুৱতী পথ অৱৰোধ কৰি বন্ধ কৰিলে শ শ ডাম্পাৰ এয়া যোৰহাটৰ মালোৱালী পথৰ দৃশ্য দীৰ্ঘদিন ধৰি ভুগি আহিছিল বালি মাটি কঢ়িওৱা ডাম্পাৰ ফলত জিয়াটো ভুগি আহিছে অঞ্চলটোৰ ৰাইজ উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ মালোৱালী বাইপাছত স্থানীয় মহিলাসকলে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি পথ অৱৰোধ কৰি বন্ধ কৰে ডাম্পাৰসমূহ লগতে সহযোগ কৰে অঞ্চলটোৰ পুৰুষসকলেও কাৰণ দীৰ্ঘদিন ধৰি ভোগদৈ আৰু ব্ৰহ্মপুত্ৰৰ পৰা বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰৰ ফলত সঘনাই সংঘটিত হৈ আহিছিল দুৰ্ঘটনা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ডাম্পাৰসমূহে কঢ়িওৱা বালিৰ ফলত দৈনিক জিয়াটো ভুগি আহিছিল এক ধূলিময় পৰিৱেশত যাৰ ফলত উপায়ন্তৰ হৈ বন্ধ কৰি দিয়ে পথটো লগতে আবদ্ধ কৰি ৰাখে ডাম্পাৰসমূহ ইতিমধ্যে আৰক্ষী আৰু যান বাহন আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ ল'বলৈ চেষ্টা কৰে কিন্তু স্থানীয় ৰাইজৰ দাবী যেতিয়ালৈকে ডাম্পাৰসমূহে পুৱা গধূলি পানী মাৰি ধূলি আঁতৰাই নিদিয়ে তেতিয়ালৈকে অনিৰ্দিষ্ট কালৰ বাবে পথটোৰে ডাম্পাৰ চলাচল কৰিব নোৱাৰিব কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।